হেল্ল' এভৰিৱান, আজি মই এঠাইলৈ গৈ আছোঁ দেই। ক'লৈ গৈ আছোঁ বাৰু। ৰাতিপুৱা ওলালোঁ আমি 8:30মান বজাত। আমাৰ তাৰমানে ট্ৰেইনিং এটা আছিলে আজি আচলতে পশুধন, মানে আপোনাৰ খানাপাৰাত জুৰিপাৰাত আছে অফিচটো, পশুধন ভৱনত। তাকে ৰাতিপুৱা ওলালোঁ, ৰাস্তাত গৈ আছোঁ। গৈ মেলি আচলতে এইটো ট্ৰেইনিংটো মানে বহুত আগতেই হ'ব লাগিছিলে। আমি যোৱাবাৰ মানে এইটো বছৰৰে ডিচেম্বৰ নে জানুৱাৰীত আপোনাৰ পশুধন মেলা হৈছিলে। তাত যাওঁতে মানে কৈছিলে যে আপোনালোকে তাতে যদি ফ্ৰী ট্ৰেইনিং হয় এনেকৈ আপোনালোকে কৰি ল'ব পাৰে। তেতিয়াই নাম চাম দি থৈ আহিছিলোঁ, ফোন নম্বৰ দি থৈ আহিছিলোঁ। কিন্তু সেই জানুৱাৰীতে গৈ মাজতে এবাৰ সুধিলোঁগৈ, তেতিয়া ক'লে আমি মানুহ হ'লে মানে মাতি দিম আৰু। সেনেকৈ আৰু এতিয়া হওঁতে মানে আপোনাৰ এই নৱেম্বৰ পালেহি, ফোন কৰিলে। আমাৰ হৈছিলে মানুহ 70জনমান হৈছিলে। আহি আমি কলাক্ষেত্ৰ পাবগৈ নালাগে, তাৰ অকণমান আগতে পায় আৰু পশুধন ভৱন। এইটো সোমাই গ'লোঁ আমি এইফালে। জুৰিপাৰত আছে দেই অফিচটো। কোনোবাই যদি সেনেকৈ শিকোঁ বুলি ভাবে মই ট্ৰেইনিঙৰ কাৰণে আগতে ইয়াত ফোন নম্বৰ নাম চাম দি থৈ যাব লাগে। তেওঁলোকে সুবিধা অনুযায়ী যেতিয়া পাতে তেতিয়া মাতিব আৰু। কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আহি আপোনালোকে ইয়াত সুধিবহি পাৰে। এই অফিচটো পালোহি। ইমান ধুনীয়া ভিতৰৰখিনি, মানে ইমান গছ আছে, ঠাণ্ডা পৰিৱেশটো, গৈ ভাল লাগে। আৰু চাইডে যে বহুত মানে ফাৰ্মখিনি আছেই, পিগেৰী ফাৰ্ম, গোটৰী ফাৰ্ম, এনেকৈ ডেইৰী ফাৰ্ম চব আছে। এইখিনি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আমাৰ, আহিয়ে আছে। অলপ 10টা বজাৰ পৰা ক্লাছ হ'ব বুলি কৈছে। আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। আমাক কিতাপ এখন দিলে আৰু পেন এটা আৰু বহী এখনো দিছে লিখিবৰ কাৰণে। সেনেকৈ আমি আৰু বহি আছোঁ। বৰ্তমান ষ্টাৰ্ট হোৱা নাই বাৰু। ইয়াৰ চেয়াৰমেন আহিলে আৰু প্ৰফেচাৰ দুজনমান, ডক্টৰ আহিলে, এনেকৈ সম্বৰ্ধনা জনালে। তাৰপিছত আমি ক্লাছো কৰি আছোঁ। মাজতে টি ব্ৰেক দিলে। তাৰপিছত আমাক ভাত, কণী দম দিছিলে, লাবৰা ভাজি, ভাত, দাইল ভালকৈ খুৱাইছে বাৰু। সেনেকৈ 1:30মান বজাত আমাক খানাটো খালে। এইবোৰ চব ফ্ৰী হয় দেই, 2 দিন হ'ব। আজি আমাক শিকাইছিলে, লাইন পাতি আছে, বহিও খাইছে। আচলতে কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে তেতিয়াহে সেইবোৰ খুলিব পাৰিব। সেইসকলহে আহিছে, বহুত দূৰৰ পৰা আহিছে। কিন্তু থাকি লৈছে, কিছুমান হোটেলত থাকি লৈছে, কাৰোবাৰ ৰিলেটিভৰ ঘৰ আছে। যাক মই ছোৱালী দুজনীমান লগ পালে সুধিলোঁ, ক্ষেত্ৰীৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, এনেকুৱা। আৰু ল'ৰাবোৰতো নাজানো, বহুত 70মান হৈছিলে। এইখিনি বাহিৰৰ পৰিৱেশটো আপোনালোককো অকণমান দেখাই দিলোঁ। যদি আপোনালোকে কাৰোবাৰ শিকিব মন আছে, আহি যাব। আহি মানে ইয়াতে খবৰটো ল'বহি। হৈ থাকে বছৰেকত এবাৰমানহে হয় নেকি। আজি আমাক আচলতে শিকাইছিলে ছাগলী আৰু গাহৰি ট্ৰেইনিং দিলে দেই। কাইলৈ আকৌ পল্ট্ৰি আছে, মুৰ্গীৰ, লেয়াৰ বাৰ্ড বা যিয়ে হওক, আৰু আপোনাৰ ডেইৰী ফাৰ্মৰ গৰুৰ কাৰণেও। মানে আচলতে ইমানখিনি চাফিচিয়েণ্ট নহয়, হ'লেও বেছিকখিনি শিকিব পাৰি আৰু। বহুতখিনি কথা শিকিলোঁ। ধুনীয়াকৈ বুজাই দিছে। কেইবাজনো আহিলে ডক্টৰ, তেওঁলোকে ভালকৈ বুজাই দিছে, বেমাৰৰ পৰা, মেডিচিনৰ পৰা, সেনেকৈ আৰু কি ব্ৰীড পুহিলে কেনেকুৱা হয়। সেয়া এই ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ইমান ধুনীয়াকৈ টাব লগাই দিছে। মই বোলো অকণমান ভিডিঅ' কৰিলোঁ। ইমান ভালকৈ ৰাখিছে আৰু চাৰিওফালে দেখিছেনে ইমান ধুনীয়া গছ গছনিৰে ভৰা। তাকে আৰু চাইডে যদিও ফাৰ্ম আছে, গাহৰি ফাৰ্ম আছে বা কিবা, গোন্ধ চোন্ধ কিন্তু একোৱেই নাই। আৰু বায়'চিকিউৰিটি মানে বহুত মানে টাইট। মানে ইয়াত যদিও এতিয়া বাহিৰত গাহৰিবোৰ মৰি আছে, এওঁলোকৰ কিন্তু গাহৰিখিনি চব ঠিকে আছে বুলি কৈছে, এটাও মৰা নাই। বায়'চিকিউৰিটিটো মেইন। সেইটো কাৰণে আমি কি প্ৰব্লেম হ'লে কেনেকুৱা আমি এইবিলাক মানে কি আৰু সেইখিনিয়ে শিকাইছে আৰু আমাক। এইখিনি বেলেগ প্ৰফেচাৰ আহিছে, ডক্টৰ আহিছে। শিকি মেলি আমি 4টা বজাত ছুটি হ'ল। ঘৰ আহি পাওঁতে অকণমান জামো আছিলে মাজে। 4:45 আহি পালোঁহি আৰু আন্ধাৰে হৈ গৈছে, দেখিছেনে। গোটেই দিনটো আজি এনেকৈয়ে গ'ল আৰু। অলপ ব্যস্ত আছিলোঁ, সেইটো কাৰণে কাকো মানে ৰিপ্লাইও দিব পৰা নাই, পষ্টো দিব পৰা নাই। এতিয়াহে আহিলৈ অকণমান আজৰি হৈ দিছোঁ আৰু। লাইট জ্বলি গ'লগৈ, দেখিছেনে। ইমান ধুনীয়া কুঁৱলীয়ে পৰিছেনে, ধোঁৱাই ক'ব নোৱাৰোঁ। কিন্তু একদম ধোঁৱা নিচিনা হৈছে বতৰটো। এফালে কিন্তু ধোঁৱাও জুইও জ্বলাই থৈছিলে নে কি জানো। আৰু এইফালে কিন্তু কুঁৱলীও পৰিছে চাগৈ। আজিলৈ ইমানেই দেই। ভিডিঅ'টো কাইলৈ আকৌ দিম।